হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আজি বিশ্বকৰ্মা উপলক্ষে মই ঘৰতে আছোঁ আৰু আজি বিশ্বকৰ্মা বুলিয়ে গাড়ী চাৰি ধুইছোঁ। এইখন দেখিছে, মোৰ আগৰ যিখন গাড়ী আছিলে সেইখন গাড়ী আজি মানে চাফ চিকুণ কৰা হৈছে। আৰু মোৰ পিছফালে আপোনাক দেখাইছোঁ, এইখন দূৰত যিখন গাড়ী দিছে সেইখন নতুন গাড়ীখন, সেইখন মানে সেইখন ধুৱাম আজি। ধুই মেলাই আজি পূজা অৰ্চনা কৰিব লাগিব, যিহেতু আজি বিশ্বকৰ্মা পূজা। এয়া মোৰ পিছফালে ল'ৰা আছে দেখিছে, আৰু সেইখন দূৰত আছে। এই গোটেইখিনি আমি মাল্যাৰ্পণ কৰিম আৰু যিখিনি আছে সেইখিনি আমি কৰিব লাগিব। এই কাষত এইফালে আমাৰ বৰমাহঁতৰ ঘৰ, সেইফালে এজনী বৰমাৰ ঘৰ, আৰু পিছফালে আছে আমাৰ কাষৰ বৰ্তা এজনৰ ঘৰ আছে সেইখিনি। আৰু এয়া মোৰ মা পিছফালে, শাহু মা। আৰু এইখিনি এতিয়া আপোনালোকক দেখুৱাম আজি বিশ্বকৰ্মা পূজাৰ বাবে আমি কি প্ৰস্তুতি কৰিছোঁ। বৰ বিশেষ মানে আড়ম্বৰ নহয়, আৰু যিখিনি পাৰিছোঁ কৰিছোঁ মোটামুটি, কাৰণ ঘৰত বিশ্বকৰ্মা আছে যেতিয়া, গতিকে সেইমতে পালন কৰিব লাগিব বুলি যিমানখিনিলৈকে পাৰোঁ সামৰ্থ্য অনুযায়ী কিছু কৰিবলৈ যত্ন কৰিছোঁ। গতিকে আহকচোন আমি আগবাঢ়োঁ। আমাৰ ব্লগটোত দেখুৱাম আজি আপোনাক চাওক, এইফালে গোটেইখন পথাৰময় হৈ পৰিছে দেখিছে না। আগফালে মানে গোটেই বৰষুণৰ তাপত মানে আপোনাক কি ক'ম, ইমান বৰষুণ আজি। এই বৰষুণৰ কাৰণে মানে আপোনাৰ অৱস্থা বেয়া। এয়া দেখিছেনে, এইখিনি বহুত বেয়া পৰিস্থিতি। এইখিনি বৰষুণ ইমান বেছি, সেই বৰষুণৰ কাৰণে এই গতি। এয়া আমাৰ শাহু মায়ে আপোনাৰ ধূপ চাকি জ্বলাইছে, আৰু এই ধূপ চাকি জ্বলোৱাৰ পিছতে আমি গাড়ীৰ ওচৰত যাম, গাড়ীত মালা লগামগৈ গৈ তাত। আৰু বাকী যিখিনি কৰিবলগীয়া আছে পূজা অৰ্চনা, তাত বাহিৰত গৈ কৰিব লাগিব। বৰ্তমান এইখিনি ইয়াত কৰা হৈছে, আৰু মায়ে ধুনীয়াকৈ এইখিনি কৰি দিছে। আচলতে আমি ভাড়া ঘৰতে থাকোঁ, গতিকে আমাৰ বিশেষকৈ গোঁসাই ঘৰ বুলিবলৈ আমি বেলেগকৈ তেনেকৈ কৰিব পৰা নাই। গতিকে ভিতৰতে নীতি নিয়মখিনি আৰু এনেকৈ কৰিছোঁ, মানে এটা ঠাইত। আৰু পিছলৈ সময় শক্তি যদি হয় তেতিয়াহ'লে বেলেগ কথা। আৰু এয়া আমাৰ মাহ প্ৰসাদৰ পৰা আদি কৰি যিখিনি মানে দিবলগীয়া আছে, মানে প্ৰসাদ হিচাপে যিখিনি আমি আগবঢ়াম, মানে সেইখিনি মায়ে ইয়াত নিজে ঠিক কৰিছে। এয়া চাওক, এগছি বন্তি জ্বলাই, ধূপ চাকি জ্বলাই আমি সেৱা সৎকাৰ কৰিছোঁ। আৰু কাৰণ যিহেতু দিনটো গাড়ীখন চলাই ফুৰোঁ, গতিকে সেই গাড়ীখনো চলাই ফুৰাৰ কাৰণে আমি আচলতে বিশ্বকৰ্মা পূজা মানিব লাগে। কাৰণ আমি ড্ৰাইভাৰবিলাকে হওক বা যিসকলে মানে বিশ্বকৰ্মাটো সকলোৱে বিশ্বকৰ্মা, গাড়ী থাকিলেই যে তেনেকুৱা নহয়। কটাৰীখন আছে আপোনাৰ ঘৰত, বেজিগুলিৰ পৰা আদি কৰি লোহাৰৰ পৰা আদি কৰি যি বস্তু আছে সকলোতে বিশ্বকৰ্মা লগ্ন হৈ আছে। গতিকে সেই কামখিনি আমি কৰা উচিত। আৰু বিশ্বকৰ্মা পূজাৰ বহুতখিনি ইয়াত অৰ্থও আছে, কাৰণ বিশ্বকৰ্মাই এনেকুৱা এজন পূজা মানে ভগৱান হয়। বহুতে নাজানে বিশ্বকৰ্মাই এনেকুৱা এজন ভগৱান হয়, এজন অৰ্ধ মানৱ বুলি ক'ব পাৰি। মানে না তেওঁ দেৱতা আছিল, না তেওঁ মানুহ আছিল, তেওঁ মাজে মাজে। এই কথাটোৰ বিষয়ে মই বেলেগ এদিনা পাতিম, কিন্তু আপোনাক কেতিয়াবা সময় পালে এই বিষয়ে মই ডিটেইলছত আপোনাক জনাম দেই। এইটো এটা বহুত দীঘল কাহিনী আছে, বিশ্বকৰ্মা কেনেকৈ হ'ল। গতিকে চাওক, আজি এই আমাৰ ঠাইডোখৰ পিছফালে গোটেইখন কাপোৰ চাপোৰ মেলিবলৈ জেগা নাই, বাউণ্ডেৰীতে চব এনেকৈ মেলি থৈছোঁ। আৰু আমাৰ এখন পিছফালে চাওক, মানে পিছফাল নহয়, মই ওলোটাকৈ মোবাইলটো লৈছোঁ কাৰণে এনেকৈ দেখিছে। আপুনি আগফালে চাওক, কাৰণ সেইখিনি যিখন পথাৰ নিচিনা দেখিছে, আচলতে পথাৰ নহয়, এখন আমাৰ বাৰঘৰ চোতাল হয়। কিন্তু কি কৰিব, মানে বৰষুণেই এনেকুৱা, এই ঠাইডোখৰত মই গাড়ী সোমোৱাওঁতে মানে গোটেইখন পথাৰ হৈ পৰিলে এখন। আৰু মানে ধান কঠীয়া যদি ৰুই দিওঁ ইয়াত ধুনীয়াকৈ, কঠীয়াত ধান মানে হৈ যাব, আৰামত হৈ যাব। গতিকে চাওক, এতিয়া আপোনাক দেখুৱাবলৈ যত্ন কৰিম আজিৰ দিনটোৰ আমি কাৰ্যসূচীখিনি, আৰু মানে যিখিনি কৰিম বুলি ভাবিছিলোঁ সেইখিনি আপোনাক দেখুৱাম। আৰু সকলোৱে জনাবচোন, মানে আমাৰ ব্লগবোৰ চাই কেনেকুৱা পাইছে বাৰু। কিবা বেয়া পালেও জনাব দেই, আপোনাক সকলোকে কৈছোঁ। আমাৰ আগৰ ব্লগবিলাক আপোনাক বহুত দিছে, গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। আগত যেনেকৈ আপোনালোকে আমাৰ ব্লগবিলাক চাইছে, সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমি আগবাঢ়িছোঁ এতিয়া আমাৰ গাড়ীখন পূজা কৰিবৰ কাৰণে। আৰু ইয়াত আমি সেয়া আগফালে যিখিনি যেতিয়া বোকা হৈ আছে, গতিকে এইখিনি এনেকৈয়ে যাব লাগিব। চাওক, মানে আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা জনাবচোন। মাজতো সেই ভূমিকম্পও গৈছে, গতিকে আপোনালোকৰ ফালে ভূমিকম্প কিমান ডাঙৰকৈ হৈছিলে, কি কথা অলপ আপোনালোকে জনাব। আৰু কোন কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই কমেণ্ট কৰিবলৈ কওঁ, আপোনালোকে নকৰে, কিবা বেয়া পাইছে নেকি নাজানো, কিন্তু আপোনালোকে কমেণ্টচোন নকৰে। কোন ঠাইৰ পৰা কৈছে একো নকয়, দুই এজনহে আছে কোনোবাই জনায়। আমাৰ ব্লগবোৰ চাবচোন আপোনালোকে সম্পূৰ্ণ। আমাৰ লং ভিডিঅ'বিলাকচোন আপোনালোকে নাচায়, শ্বৰ্টছকেইটাহে অলপ চাই, লং ভিডিঅ'চোন আপোনালোকে আজিকালি নোচোৱাই হ'ল, কি হ'ল বা আপোনালোকে জনাবচোন। আৰু আপোনালোকে বিশ্বকৰ্মা উপলক্ষে ক'ত ক'ত গৈছে, বা কিবা ঠাই ফুৰিবলৈ গৈছে নেকি, বা বিশ্বকৰ্মা পূজা কি ধৰণে আপোনালোকে কৰিছে, এই বিষয়ে মোক কমেণ্টত জনাব পাৰে। নহ'লে মই কেতিয়াবা লাইভ আহোঁ, সেই লাইভতো আপোনালোকে জনাব পাৰিব। আৰু এইখন গাড়ী, এয়া ল'ৰাই মালা উলিয়াইছে আৰু গাড়ীত লগাম এতিয়া।
আমাৰ শ্ৰীমতীয়ে মানে গাড়ীত পূজা কৰিবৰ কাৰণে আগবাঢ়িছে আৰু যিহেতু বোকা গতিকে বাৰে বাৰে উলিওৱা সোমোৱা কৰি থকা নাই সেই ঠাইডোখৰতে বিশেষকৈ থৈ দিছোঁ মানে যিমান ধৰিলেতো বোকা লাগিয়ে আছে উপায়ে নাই আৰু তথাপি আৰু এতিয়া আমাৰ কাষৰ মানুহ ঘৰ যি ঘৰ আছে তেওঁলোকৰ ঘৰত এখন বেটেৰী ৰিক্সা আছে তেওঁলোকৰ জোৱাইকৰ তেওঁ আগত গাড়ী চাড়ী এতিয়া ধুলে চাগে কিন্তু মই এতিয়া বৰ্তমান মোৰ অলপ দেৰি হৈছে তথাপি আগবাঢ়িছোঁ আৰু প্ৰথম মালা চালাখিনি আমি ভালকৈ ইয়াত বান্ধি লওঁ মানে গাড়ীখনত তাৰপিছত বাকীখিনি আৰম্ভ কৰিম আৰু এয়া মালাটো লগাই লৈছোঁ মালাডাল লগোৱাৰ পিছত ইয়াত সেৱা সৎকাৰ কৰিব লাগিব আৰু ব্লগটো আপোনালোকে চাই থাকক শেষলৈকে তেতিয়া গম পাব আৰু বহুতেই মোৰ লাইভত আগত চোৱা নাই আপোনালোকে লাইভটো চাব আৰু যিবিলাকে আমাৰ ভিডিঅ'বিলাক চাই পেলাই ভাল পাইছে বুলি কৈছে তেওঁলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ ফেমিলি হয় আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদত আজি মোৰ 260জন ছাবস্ক্ৰাইবাৰ এতিয়ালৈকে মই পাইছোঁ কালি পৰহি মই 200 ভিডিঅ' বনাইছিলোঁ 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল বুলি গতিকে আজি আৰু আকৌ কৈছোঁ যে 260জন ছাবস্ক্ৰাইবাৰ আমাৰ এতিয়ালৈকে আমি পাইছোঁ আমাৰ ইউটিউব ফেমিলি আজি 260জনৰ হ'লগৈ গতিকে আপোনালোকৰ মৰমৰ চেনেহ পালে অতি সোনকালে আমাৰ 300 ছাবস্ক্ৰাইবাৰ হ'বলৈ বেছি দিন নাই গতিকে 300 ছাবস্ক্ৰাইবাৰ হৈয়ে যাব গতিকে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব আমাক দেই সকলোৱে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব ছাবস্ক্ৰাইব এটা কৰি দিব কাৰণ আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ এইখিনি পালে আমাৰ মনটো ভাল লাগে আমি কৰি থকা আচলতে কামটো যে সঠিক হৈছে বা আমি এটা যে দিশত আগুৱাই গৈ আছোঁ সেই বিষয়ে আমি এটা আভাস পোৱা যায় হয় নাই এয়া সেৱা এটা কৰি লওঁ ধুনীয়াকৈ যিহেতু এখন গাড়ীতে উঠি দিনটো ঘূৰি ফুৰোঁ গতিকে বিশ্বকৰ্মা বাবাই যেন আমাক ভালে কুশলে ৰাখে অকল মোক বুলিয়ে নহয় গাড়ী চলোৱা সকলোজন চালকক যাতে সুকলমে ৰাখে কাৰণ ভগৱান এজন দেখাত এজন চালক এজন মৰি গ'লেও একো নাই জীয়াই থাকিলেও একো নাই বুলি কিছুমান ভাবিব পাৰে কিন্তু নহয় এজন ৰিক্সা চালক বুলিয়ে নহয় এজন ড্ৰাইভাৰৰ লগত এখন ঘৰৰ হয়তো 8ৰ পৰা 10জন ব্যক্তিৰ জীৱন জড়িত হৈ থাকিব পাৰে আজি মোৰ ক্ষেত্ৰত কৈছোঁ মোৰ ইনকামৰ মই অকল ঘৰৰ একমাত্ৰ মই ইনকাম কৰোঁ মানে উপাৰ্জন কৰা মই মানুহ যদি মই যদি নকৰোঁতে মোৰ ঘৰৰ মানুহে খাবগৈ গতিকে সেই বস্তুটো চিন্তা কৰা উচিত গতিকে ভগৱান সকলোকে ভালে কুশলে ৰাখিবা মোৰ লগত সকলোকে ৰাখিবা মই এইটো ক'ব বিচাৰিছোঁ আৰু এয়া এতিয়া যি ফুট দিব লাগে যিখিনি কৰিব লাগে এইখিনি এতিয়া কৰিব গাড়ীত যিটো নিয়ম কৰিব লাগে আমিও বিশেষ নাজানো ক'ত কেনেকৈ কৰিব লাগে তথাপি আৰু নিজে মনে ভাবি পেলাই যিখিনিলৈকে কৰিব পৰা শক্তি আছে সেইখিনিলৈকে কৰিছোঁ ইয়াত কিবা দায়িত্ব যদি হ'বও পাৰে নাজানো কিবা যদি দুখো হৈছে আপোনালোকে শুধৰাই দিব আৰু আপোনালোকৰ ফালৰ পৰা কিবা যদি পৰামৰ্শ আগবঢ়াব বিচাৰিছে যে বিশ্বকৰ্মা পূজানো কেনেকৈ পাতিব লাগে প্ৰকৃত তেতিয়াহ'লে আপোনালোকে জনাবচোন আমি বহুত নথৈ সুখী হ'ম আৰু আপোনাৰ নামো আমি নিশ্চয় এই ভিডিঅ'তে কমেণ্টত ল'ম আমি শ্ৰীমতী আচলতে পূজা কৰি আছে গাড়ীখন এয়া চাওক আপোনালোকে কোন ঠাইত বিশ্বকৰ্মা পূজা চাবলৈ গ'ল জনাবচোন এবাৰ কমেণ্ট কৰি দেই সকলোকে কৈছোঁ এয়া মাকক দেখি আমাৰ ল'ৰাই বোলে পূজা কৰিব সেইকাৰণে কাঁহীখন টানি ফুৰিছে আমাৰ ল'ৰা আচলতে এইবিলাক মানে পূজা পাৰ্বণত বহুত চখ আমাৰ ল'ৰাই এইবিলাক খুবেই ভাল পায় এইয়া আমাৰ সিখন ৰিক্সাত পুৰণাখন যিখন আছিলে সেইখনত সি বান্ধিব খুজিছে পৰা নাই গতিকে এই গাড়ীখন মই দেখিলে আচলতে মই ইম'চনেল হৈ যাওঁ কাৰণ এই গাড়ীখনৰ পৰাই মই বহুদিন নিজৰ পৰিয়াল পুহিলোঁ যেনে তেনে কৰি ভাত খালোঁ আৰু এইখনে মোক কেতিয়াও মানে এনেকুৱা বিপদত পেলোৱা নাই যে যিটো বিপদত মই বৰবাদ হৈ যাওঁ কেতিয়াবা বেয়া হয় গাড়ী মাতেতো আছেই গাড়ী কেতিয়াবা বেয়া হ'ব পাৰে কিন্তু কেতিয়াও এনেকুৱা মোক কৰা নাই যে গাড়ীখনে যাতে মোক খুন্দুৱাইছে তেনেকুৱা কেতিয়াও কৰা নাই নাজানো এখন গাড়ী বিক্ৰী কৰি দিয়াৰ পিছত আগৰ মালিকে এখন কেনেকৈ চলাব কি কৰিব নাজানো কিন্তু তথাপি যিহেতু মই পইচা পাতি যথেষ্ট অসুবিধা গতিকে বাধ্যত পৰি মই গাড়ীখনটো বিকিবই লাগিব কিন্তু নাজানো কিমান ভালকৈ ৰাখিব পাৰোঁ বা যিজনে লৈ যাব গাড়ীখন তেওঁ কিমান ভালে ৰাখিব পাৰে মই একো নাজানো তথাপি ভগৱান যেতিয়ালৈকে মোৰ ঘৰত আছা গতিকে সদায় আমাৰ ওপৰত কৃপা বনাই ৰাখিবা গতিকে শ্ৰীমতী এখন গাড়ীতে পূজা কৰিছে আৰু আমাৰ ল'ৰাইও সেয়া মাকৰ লগে লগে কৰি আছে বাকী থোৱাৰ অভাৱ আচলতে আমি আৰ্থিক নাটনিত কিছু ভুগি আছোঁ কিছুমান মানুহৰ আশীৰ্বাদ চাগে বহুত মানুহে আমাক খাও সপোনি দিছিলে এটা সময়ত কম এইবিলাক বহুত কাহিনী আছে
বহুত কথা আপোনালোকক ক'বলৈ আছে। আপোনালোকে মোৰ ইউটিউব ফেমিলি যদি আপোনালোকৰ পৰা মই একো নোলুকাওঁ, বহুত কথা ক'বলগীয়া আছে আপোনালোকক, বহুত কথা আপোনালোকে জানিবলগীয়া আছে। পৃথিৱীৰ মানুহবোৰনো কেনেকুৱা, পৃথিৱীৰ ৰং কেনেকুৱা, মানুহৰ মনৰ ভিতৰত থকা চিন্তা চৰ্চা কেনেকুৱা, গোটেই কথাবোৰ আপোনালোকক জনাম, এটা জনাম। কাৰণ তেওঁলোকে মোক যেতিয়া ইমান ৰাজহুৱাকৈ অশালীন ব্যৱহাৰ কৰি থাকে, গতিকে তেওঁলোকৰ নাম নোলোৱাত কিন্তু কিহৰ আপত্তি, নহয় জানো? আছে। কিন্তু ইমানটো জানি থওক, যেতিয়াৰ পৰা মোৰ দেউতা নাই তেতিয়াৰ পৰা আচলতে মই এটা মৰা হৈহে জীয়াই আছোঁ। মোৰ একো মূল্য নাই, না নিজৰ ঘৰৰ ফালৰ পৰা ভাল এটা মই সন্মান পাওঁ, না বাহিৰখনৰ পৰা এটা ভাল সন্মান পাওঁ। গতিকে এই ফেমিলি সৰু অকণমানি ফেমিলিটোৱে মোৰ ফেমিলি। গতিকে আজি বিশ্বকৰ্মা পূজাত আপোনালোকক বিশেষ মানে এইবিলাক নাগাওঁ আজি আৰু। কিন্তু এইটোৱে কওঁ যে বিশ্বকৰ্মা পূজাৰ দিনাখনত আজি সকলোকে কৈছোঁ, ভালে ভালে থাকক। এনেকৈ যাতে সদায় আমি এটা ফেমিলিত যাতে গঠনত থাকিব পাৰোঁ, আপোনালোকেও যাতে চাহ চিনাকি হ'ব পাৰে, ময়ো আপোনালোকৰ চাহ চিনাকি যাতে হ'ব পাৰোঁ, এইটোকে কামনা কৰোঁ। গতিকে ভালে ভালে থাকক। আজি পূজা বিষয়ক লৈ এই ব্লগটো মই ইমানতে সামৰিছোঁ। আৰু আগত যিবিলাক ভিডিঅ' আপোনালোকে চালে বা মোক মৰম দিছে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। গতিকে অতি সোনকালে আমাৰ 300 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে, তেতিয়ালৈকে আপোনালোকে আমাক ছাপোৰ্ট কৰক, সদায় আমাৰ লগত থাকক। থেংক ইউ। ইমান দেৰিলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ দেই আপোনালোকক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।